নমস্কাৰ আহি আছো মাজুলীলৈ ৰাস চাবলৈ আৰু মাজুলীৰ এই যাত্ৰাত ডিব্ৰুগড়ৰ পৰা মাজুলী আহিছো এটা খুব ধুনীয়া মথাউৰি এটো বনাই থোৱা আছে এই ৰাস্তাটো খুবেই ধুনীয়া আৰু পূবৰ বেলি গৈ হে পশ্চিমত মাৰ যাবলৈ হৈছে কিমান এটা ধুনীয়া পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ এফালে পথাৰ হেফালে আছে জাহু বন আৰু মই এটা বৰ বিশেষ দুটা বিশেষ বস্তু দেখাবৰ কাৰণে এই ভিডিঅটো বনাইছো এইখিনিতে ৰলো খুব ধুনীয়া এক পৰিৱেশ মই আপোনালোকক এইবাৰ উজনি যাত্ৰাত বিভিন্ন ধৰণৰ উপহাৰ পাইছোঁ তাৰে মাজৰে মই দুটা বিশেষ উপহাৰ আপোনালোকক দেখাব বিচাৰিম আহক অকণমান মই এইখিনিতে থৈছোঁ আপোনালোকে দেখিও ভাল পাব চাই ভাল পাব আৰু খুব ধুনীয়া উপহাৰ দুটা হৈছে আহক প্ৰথমতে দেখাওঁ এটা মানে আমাৰ চাকিৰ গছা চাকি এয়া দিছে মোক আভা দিহিঙীয়া বাইদেৱে দিছে তেখেতৰ লগত আজি এবছৰ ধৰি সম্পৰ্কত আছোঁ মই আপোনালোকৰ চাগে মনত আছে মই 2 নম্বৰ বাৰ যেতিয়া ডিব্ৰুগড়লৈ আহিছিলোঁ তেখেতৰ ল'ৰাৰ বিয়াৰ সময়ত মোক মাতিছিলে মই মানে আহিছিলোঁ তেনেধৰণে আহিছিলোঁ বিয়ালৈ বুলি আহিছিলোঁ আৰু তেওঁলোকৰ ঘৰত তাৰপিছত মই প্ৰথমতে বিয়ালৈ বুলি আহিছিলোঁ তাৰপিছত হনুমান চালিচা বজৰংবান পাঠ কৰিবলৈ আহিছিলোঁ তেতিয়াও বহুত বেছি মৰম আদৰ কৰিছিলে আৰু এইবাৰ ডিব্ৰুগড় যাত্ৰাটো তেওঁলোকে মোক মাতিছিলে মাতি এই চাৰ্টটো তেওঁ দিছে এই চাৰ্টটো পিন্ধি আছোঁ আৰু ইফালে এইটো এটা খুব ধুনীয়া মানে গছা চাকি দিছে ইয়াতে মৌৰা পাখি আছে আপোনালোকে চাওক মৌৰা চৰাই আছে আৰু এটা খুব ধুনীয়া উপহাৰ তেওঁ দিলে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আৰু এটা উপহাৰ দেখাওঁ ধুনীয়া সেই উপহাৰটো দিছে মোৰ মুখৰ পৰা আগতেও তেওঁৰ নামটো আপুনি শুনিছে জিন্তুমণি কলিতা দাদা তেওঁ হৈছে অৰুণাচলৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা আৰু তেওঁ ডিব্ৰুগড়ত ঘৰ মই আহিছিলোঁ তেওঁলোকৰ ঘৰত কিছুদিন আগতে মোৰ যি হনুমান চালিচা বজৰংবান পাঠৰ বাবে আহিছিলোঁ তেওঁলোকে সুফল পালে তেওঁলোক সিদিনা গৈ আমাৰ ঘৰৰ পৰাও আহিলগৈ মোৰ জন্মদিনৰ দিনা আৰু এইবাৰ ডিব্ৰুগড়লৈ আহোঁতে তেওঁ মাতিছিলে তেওঁ এটা খুব ধুনীয়া উপহাৰ দিছে দেখিছেনে ইমান ধুনীয়া আমাৰ অসমৰ গৌৰৱ গড় এটা খোদিত আছে সেই পিতলেৰে হ'ব চাগে খুব ধুনীয়া তেওঁ পিতলৰ বুলিয়ে কৈছে খুব ধুনীয়া এই দুইটা পিতলৰ আচলতে সম্পদ দিছে মোক আপুৰুগীয়া সম্পদ তেওঁলোকে দিছে খুব বেছি ভাল লাগিছে আপোনালোকক দেখাবলৈ পাই মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আচলতে ভাল লাগে সেইকাৰণে মানে মই ঘৰলৈ গৈ বনোৱাৰ মোৰ কোনো ধৈৰ্য নাথাকিল আৰু ডিব্ৰুগড়ৰ পৰা বগীবিল পাৰ হৈ আহি মাজুলী নাপাওঁতে এই ভিডিঅ'টো বনাবলৈ মন গ'ল আপোনালোকক দেখাবলৈ মন গ'ল এই দুইটা খুব ধুনীয়া উপহাৰ আৰু আপোনালোকে মই যে কৈ থাকোঁ যে মই আপোনালোকৰ সৈতে সম্পৰ্ক এনেকুৱা ধৰণৰ নহয় যে মই মানে আপোনালোকৰ সৈতে আহিলোঁ আপুনি মাতিলে কাম কৰিলোঁ তাৰপিছত গুচি গ'লোঁ আপোনালোকৰ সৈতে সম্পৰ্ক মোৰ এনেকুৱাকৈ বনাই লৈছোঁ যে ঘৰুৱা নিচিনা সম্পৰ্ক হয় এতিয়া তেওঁলোকে মোক প্ৰথমতেই তেওঁলোকৰ কামখিনি মই কৰিছিলোঁ এইবাৰ আহোঁতেও তেওঁলোকে মাতিছে কিয় মাতিছে যদি মোৰ পৰা তেওঁলোকে একো নাপায় বা মোৰ পৰা তেওঁলোকে একো সুফল নাপায় বা মোক ভাল নাপায় তেনেহ'লেনো আহিলেইনো সোমাবা বুলি কিয় কয় বহুত কথা আছে নহয় তাতে নহয় জানো গতিকে এনেধৰণে ৰাইজৰ মাজত কাম কৰি আছোঁ যদিও মই বৰ বেছি দিন নাই তথাপিও যিমান কেইদিন আছোঁ আপোনালোকৰ মাজত আছোঁ আপোনালোকৰ সকলোৰে মনোকামনা প্ৰভু ভগৱন্তই পূৰ্ণ কৰিব আৰু হনুমানজী প্ৰচাৰত আছোঁ তেখেত যিহেতু বৰ্তমান এই কলিযুগত অমৰ হিচাপে আছে তেওঁ আপোনালোকৰ প্ৰতিটো বিপদ আপুনি যেতিয়াই তেওঁক মাতিব তেতিয়াই তেওঁক পাব সেইখিনি আপোনালোকক মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ হনুমান চালিচা পাঠৰ যি মহত্ব সেই কথাখিনি আপোনালোকক বহুত দিনৰ পৰা প্ৰচাৰ কৰি আহিছোঁ আৰু আপোনালোকে বহুতে সুফল পাইছে আৰু সুফল পোৱাৰ কাৰণে মোৰো ভাল লাগে নহয় জানো কিবা এটা অসমত যেতিয়া কৰিব পাৰিছোঁ অন্ততঃ মই মৰাৰ দিনা কোনোবাইতো ক'ব পাৰিব যে হয় কিবা এটাতো কৰিলে যে অসমত বহু যিসকলে নাজানে হনুমান চালিচাৰ কথা নাজানে মোতকৈ ভাল প্ৰচাৰ কৰা বা মোতকৈ বহুত বেছি জনা অসমত বহু আগৰ পৰা আছে পুৰোহিতসকল আছে বহু জ্যেষ্ঠ লোকসকল আছে বহুত বেছি সন্মান কৰোঁ তেওঁলোকক কিন্তু এই ছ'চিয়েল মিডিয়াৰ যোগেদি যে আপোনালোকৰ মাজত সোমাবলৈ বা আপোনালোকৰ মনত সোমাই আপোনালোকৰ সেই ধৰ্মীয় ভাৱটো এই আধ্যাত্মিক দিশত কিছু হ'লেও অকণমান হ'লেও কিবা এটা কৰিব পাৰিলোঁ এইটোৱে মোৰ বাবে যথেষ্ট মোৰ মৰাৰ দিনা অন্ততঃ আপোনালোকে ভাবিব যে এওঁ কৈ গৈছিলে আমি বিপদত পৰিছিলোঁ তেওঁৰ ভিডিঅ' চাই আমি হনুমান চালিচা পাঠ কৰি সুফল পাইছিলোঁ মোৰ যেতিয়া যিখন টেবুলত আপোনালোকৰ উপহাৰসমূহ থাকিব তেতিয়া মই থাকিলেও নাথাকিলেও আপোনালোকে দেখি থাকিলে ক'ব পাৰিব যে হয় এই উপহাৰটো মই দিছিলোঁ গতিকে এনেধৰণে আছোঁ মাজুলীলৈ গৈ আছোঁ মাজুলী ৰাস চোৱাৰ মোৰ বহুত ধুনীয়া হেঁপাহ আছিলে জানেনে গতিকে এইবাৰ সেই সুযোগটো পালোঁ মাজুলীলৈ আহিছোঁ গতিকে
চাওঁগৈ ৰাস চাওঁগৈ এয়া বেলিও ডুবিছে ময়ো গৈ আছোঁ গতিকে ভিডিঅ'টো ইমানেই সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব